হিন্দী শিকাটো একেবাৰে সহজ। আজিৰ এই ভিডিঅ' চাই তোমালোকে নিশ্চয় অকণমান হ'লেও হিন্দী শিকিব পাৰিবা। গতিকে কেনেকৈ শিকিব পাৰি মই তাকে এই ভিডিঅ'ত শিকাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু মই এটা সৰু সৰু চেণ্টেঞ্চ দিম, তোমালোকে মোৰ লগে লগে কৈ গৈ থাকিবা দেই। আৰু এই আছামিজ স্কুল চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। কুমাৰে ক'লে, আবেলি আপুনি ক'লৈ যাব? এই কথাষাৰক আমি হিন্দীত ক'ম এনেদৰে, शाम को आप कहाँ जाएंगे? शाम को आप कहाँ जाएंगे? বুজি পালানে? মোৰ লগে লগে তোমালোকে কৈ গৈ থাকিবা। তাৰ পাছত আকৌ দিছোঁ, আকৌ কুমাৰেই ক'লে, মোকো লগত লৈ যাবনে? ইয়াকে হিন্দীত কোৱা হ'ব, मुझे भी साथ लेके जाएंगे क्या? मुझे भी साथ लेके जाएंगे क्या? তাৰ পাছত ইয়াৰ উত্তৰত আংকুলে ক'লে, মই আজি নেযাওঁ, বেলেগ এটা কাম আছে। এই কথাষাৰক হিন্দীত কোৱা হ'ব এনেদৰে, मैं आज नहीं जा रहा हूँ, मुझे कुछ और करना है। मैं आज नहीं जा रहा हूँ, मुझे कुछ और करना है। বুজি পাইছানে তোমালোকে হিন্দীত কেনেদৰে কোৱা হয়? মই কৈ যাম, তোমালোকে মোৰ লগে লগে কৈ যাবা। তাৰ পাছত আকৌ কুমাৰে ক'লে, মাহী ঘৰতেই আছেনে? তাৰ পাছত এই কথাষাৰ কেনেকৈ কোৱা হ'ব হিন্দীত? মচি ঘৰ পে হি হে কিয়া? মচি ঘৰ পে হি হে কিয়া? মাহীক হিন্দীতে মচি কোৱা হয়। বুজি পাইছানে? বা কিছুমানে মৌচিও বুলি কয়। আকৌ আংকুলে ক'লে, অঁ ঘৰতেই আছে, যোৱা। এই কথাষাৰক হিন্দীত কোৱা হ'ব, हाँ घर पे ही है যাও। हाँ घर पे ही है যাও। মই তলত স্পেলিংটো লিখি দিছোঁ, তোমালোকে হিন্দী যদি নাজানা তেন্তে অসমীয়াত মই লিখি দিছোঁ, চাই ল'বা। আকৌ কুমাৰে ক'লে, আপুনি কেতিয়া যাব? এই কথাষাৰক হিন্দীত কোৱা হ'ব, आप कब जाएंगे? आप कब जाएंगे? তাৰ উত্তৰত আংকুলে ক'লে, তুমি যোৱা, মই অলপ পাছত আহি আছোঁ। এই কথাষাৰক হিন্দীত কোৱা হ'ব, तुम जाओ, मैं थोड़ी देर बाद में आऊँगा। तुम जाओ, मैं थोड़ी देर बाद में आऊँगा। তাৰ পাছত কুমাৰ মাহীৰ ঘৰলৈ ক'লে, মাহী অ' মাহী ঘৰত আছেনে? এই কথাষাৰক হিন্দীত কোৱা হ'ব, মৌচি অ' মৌচি ঘৰ পে হে কিয়া? মৌচি বা মৌচি বুলি কয় দেই, একেটাই হয়। মৌচি অ' মৌচি ঘৰ পে হে কিয়া? তাৰ পাছত মাহীয়ে মাত দিলে ভিতৰৰ পৰা, আণ্টি। অঁ আছোঁ, আহা। এই কথাষাৰক হিন্দীত কোৱা হ'ব, हाँ घर पे ही हूँ आओ। हाँ घर पे ही हूँ आओ। বুজি পাইছানে? এটা কাহিনীৰ দৰে মই বনাই দিছোঁ। আকৌ কুমাৰে ক'লে, জোনালী ক'ত? ঘৰত আছেনে? তাকে হিন্দীত কোৱা হ'ব, জোনালী কहाँ है? घर पे है क्या? জোনালী কहाँ है? घर पे है क्या? মানে খুৰীক মাহীক ক'লে আৰু কুমাৰে। তাৰপাছত আকৌ আণ্টিয়ে ক'লে, নাই তাই নাই। এই কথাষাৰক হিন্দীত কোৱা হ'ব, নহি ৱ নহি হে। নহি ৱ নহি হে। তাৰ পাছত আকৌ কুমাৰে ক'লে, আপুনি কি কৰি আছে? আপুনি কি কৰি আছে? এই কথাষাৰক হিন্দীত, आप क्या कर रही है? आप क्या कर रही है? বুজি পাইছানে তোমালোকে? তাৰ পাছত আকৌ আণ্টিয়ে উত্তৰ দিলে, মই পাকঘৰত আছোঁ, তুমি অলপ বহা, মই আহি আছোঁ। এই কথাষাৰক হিন্দীত কোৱা হ'ব এনেদৰে, मैं रसोई घर में हूँ, तुम बैठो मैं आती हूँ। मैं रसोई घर में हूँ, तुम बैठो मैं आती हूँ। তাৰ পাছত আকৌ কুমাৰে ক'লে, মাহী
জোনালী কলৈ গ'ল বোলো। তাৰ পাছত ইয়াকে হিন্দীতে কেনেদৰে কোৱা হ'ব? মৌচি बोल रहा हूँ कि জোনালী कहाँ पे गई। মৌচি बोल रहा हूँ कि জোনালী कहाँ पे गई। তাৰ পাছত এই কথাৰ পিছত আকৌ মাহীয়ে মাত লগালে। আন্টি, মাহীক আন্টি বুলি কোৱা হয়। আন্টি, তাইৰ বান্ধৱী এজনীয়ে তাইক মাতিছিল, তালৈ গ'ল চাগে। এই কথাষাৰক আমি হিন্দীত এনেদৰে ক'ম, उसकी एक सहेली ने उसे बुलाया था, शायद वो वहाँ गई है। उसकी एक सहेली ने उसे बुलाया था, शायद वो वहाँ गई है। বুজি পাই আছা নাই তোমালোকে? আজিৰ ভিডিঅ' চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাবা, আৰু কিবা যদি সুধিব লগা আছে তেন্তে মোক কমেণ্ট কৰি সুধিবা, মই তাৰ উত্তৰ দিবলৈ